Good morning everyone. আশা কৰোঁ সকলোৰে নিশ্চয় খবৰ ভাল। মোৰো ভালে। আজি শাওনৰ শেষটো সোমবাৰ, সেইকাৰণে আমি ৰেডি পুৰা। এতিয়া 9টা বাজিলে মন্দিৰত যাই এখন শৰাই আগবঢ়া ভাবিছোঁ। শাওনৰ যিহেতু শেষৰ সোমবাৰ এইটো। ঘৰতো এখন দিলোঁ অকণমানকৈ। ইয়াত এতিয়া আমি যাম হৰি মন্দিৰত, তাৰপিছত যাম আৰু যি আপোনালোকক আন এটি মন্দিৰ দেখাম আমাৰ ইয়াৰে। বহুত ভাল লগা মন্দিৰ, যাই বহুত ভাল লাগে মন্দিৰটোত। হৰি মন্দিৰৰ পৰা আহি পিনে তাত যাম। এতিয়া আমি হৰি মন্দিৰলৈকে যাই থাকোঁ, তাত দেখাম আপোনালোকক। হৈছে তোমাৰ যাওঁ এতিয়া আমি হৰি মন্দিৰত। বেটাই উঠাই নাই এতিয়ালৈকে, শুই আছে। বা যাওঁ দিয়া, তাক থৈ যাওঁ, সি উঠাই নাই। এখেত আৰু মই যাওঁ এতিয়া মন্দিৰত। দাড়ি কাটা নাই দাড়ি কাটা নাই কাৰণে ওলাব লাজ কৰে কেমেৰাৰ আগত। আমি আহিলোঁ পূজা কৰি, সেৱা কৰি, চাকি তাকি দিলোঁ। এতিয়া আমি প্ৰসাদ খাম। প্ৰসাদ এয়া প্ৰসাদ দিছিলোঁ আমি। প্ৰসাদ কেইটামান মুখত দিলোঁ। এইটো হনুমান মন্দিৰ, এইটো কালী মন্দিৰ। এতিয়া আমি ঘৰত যাওঁ, হৈ গ'ল আমাৰ পূজা। শিৱ মন্দিৰ, হৰি মন্দিৰ, শিৱ মন্দিৰ। ইয়াতে আহোঁ আমি প্ৰতিটো সোমবাৰে। 33 মিনিট লাগে, 33 মিনিট। নলবাৰীটো বিদ্যাপতি চাহাঘাটত মাতিলে আহিব না। এয়া আমি ক'ত আহিছোঁ? থেথা থানাত আহিছোঁ। ইয়াত borvag, dokoha, নলবাৰী। বহুত ধুনীয়া ঠাই। ইয়াত চব 12 গোপালৰ হেৰি কৰে, গৰখীয়া। এডাল কদম গছ। আমাৰ ল'ৰাটোৰ মাত ওলাওঁতে দেৰি হৈছিল, মানে 3 বছৰ হওঁতেহে সম্পূৰ্ণ মাত ওলাইছে। তাৰপিছত মাত ওলোৱা নাছিল। ইয়াত আখৈ দিলোঁ, আখৈ দিব ক'লে, দিব কোৱাৰ কাৰণে ইয়াত। তাৰপিছত একেবাৰে এতিয়াতো আৰু মুখে মুখে উত্তৰ দিয়ে পুৰা একদম। বহুত মাহাত্য আছে মানে এইখন থানৰ। চব গৰখীয়া, বহুত মাহাত্য। থোক মোৰ শৰাই চৰাই দিলোঁ, শৰাই দি চব হ'ল ইয়াত। এতিয়া ইয়াত ভোগৰ ব্যৱস্থা কৰিছে আমাৰ ইয়াত। আৰু সেইপিনে এখন আছে শিৱৰ থান, শিৱ দেখাই আছোঁ আপোনালোকক অলপ। মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক শিৱৰ থান। ইয়াত গামোচাও দিয়ে, শিৱ লিংগ আছে ইয়াত। এইটো বাবাটো। ইয়াত মানে কোনো ধৰণৰ পূজাৰী বা সেনেকুৱা ধৰণৰ সেই নাথাকে, ডাঙৰ মানুহ নাথাকে। ইয়াত চব সৰু ল'ৰা ছোৱালীয়ে, গৰখীয়া ল'ৰাবিলাক থাকে এইখন। আজি মানুহ হৈছে বহুত। আমি আহি পাওঁতে অকণমান দেৰি হ'ল, সেইকাৰণে আধা আধি মানুহ গ'লে।
সেউজীয়া 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 ইমান ধুনীয়া বতাহ বাপৰে মনটো জোৰ পৰি যায় ইয়াত আহিলে